আজি 5-6 বছর মান হল গিয়ে একটু মারা গেছে। 3টা ছোৱালী লমি পরীক্ষা আছে, এটা অরুণোদয় আসনি বা কিছু কোয়া নাই। মেম্বার প্রেসিডেন্ট অফিসে গেলাম পাত্তাই নিদিয়ে, তারমানে কথা লিখে 4-5 বার কাগজ জমা দিতেছে, হবো এই কথা কয়েছে, কিন্তু করে দিয়া নাই। আগে তো হওয়া নাই, 5-6 বার কাগজ প্রমাণপত্র জমা দিলে কিন্তু করে দিয়া নাই। মানুষের মধ্যে আসনি বিচারু এটা কথা কম যে আজি আপোনালোকে ইয়াতে আহিছে, যি উদ্দেশ্য আপোনালোকে দেখা পাই আছে, তাৰমানে যি মানুহখিনি মাতিছিলো বা প্ৰত্যেকজন মানুহ আমাৰ ওচৰলৈ আহিছে। এইটো আমাৰ 9 নং মাহাতলী গাঁও পঞ্চায়ত। এই মাহাতলী গাঁও পঞ্চায়ত এনেকুৱা দুৰ্নীতি হৈছে যে দুখীয়া মানুহৰ লগত বহুত ডাঙৰ এটা ষড়যন্ত্ৰমূলক কাম হৈছে। কাৰণ যি অৰুণোদয় আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, এই চৰকাৰৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাহেব, তেওঁৰ নেতৃত্বত দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি সপোন, সেয়া বৰ্তমান আমি ইয়াতে বিপৰীত দেখা পাই আছো। ইয়াতে দুৰ্নীতি নোহোৱা কোনো কামেই নাই, প্ৰতিটো কামতে দুৰ্নীতি হৈ আছে। তো আমি এটা কথাই কওঁ যে এই দুৰ্নীতিমুক্ত হ'ব লাগে, দুৰ্নীতিমুক্ত সমাজ হ'ব লাগে। এই সমাজৰ যিবিলাক জাবৰ জোথৰ আছে আমি সব চেক কৰিব লাগে। কাৰণ আমাৰ এইটো অৰুণোদয়ৰ কাৰণে 4জনীয়া এটা কমিটি আছিলে যে আমাৰ 9 নং মাহাতলী গাঁও পঞ্চায়তৰ 18টা চেণ্টাৰ আছে। 18খন চেণ্টাৰত এটা চেণ্টাৰত 4জনকৈ মানুহ দায়িত্ব দিয়া আছিলে। 4জন মানুহৰ ভিতৰত যি 4জন দায়িত্ব পাইছে, সেই 4জন মানুহৰ নিজা মানুহৰ ভিতৰত সেয়া হওক দুখীয়া, সেই ধনী, চাকৰি থাকিলে চৰকাৰী চাকৰি যদি আছে তথাপি সেই মানুহখিনিৰ নাম সোমাইছে। কিন্তু এই বস্তুটো আমি এতিয়া গম পাই আছো যে ফাইনেল লিষ্টত যিবিলাক মানুহৰ নাম দেখা পাই আছো, কিছুমানৰ দেখা পাই আছো গভৰ্ণমেণ্ট এমপ্লয় হয়। এই মানুহখিনি আমি ইয়াৰ পৰা চেক কৰিব লাগে। যি যোগ্য মানুহ কিয় পোৱা নাই সেই তদন্ত আমি কৰিব লাগে। আমাৰ এই তদন্ত কৰাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে এই দুৰ্নীতি আমি মুক্ত নকৰিলে আমাৰ সমাজটো একেবাৰে অচলত যাব। কাৰণ আজি আপোনালোকে জানে যে অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, বিজেপি চৰকাৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কত কোনো ধৰণৰ কৃপণালি কৰা নাই। যি জায়গাত ভোট পোৱা নাই তাতে অৰুণোদয় দিছে, য'ত ভোট পাইছে তাতে অৰুণোদয় দিছে, সমান অধিকাৰ দিছে সকলোকে। কিন্তু যোগ্য মানুহ পাব লাগে, সেইটোৱে আমাৰ উদ্দেশ্য। সেই যোগ্য মানুহ নোপোৱাকৈ অযোগ্য মানুহে যে অৰুণোদয়টো পাইছে, এই বিষয়ে আমাৰ বহুত ভাল এটা তদন্ত কৰিব লাগে। এই তদন্তৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰ, এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ মই অনুৰোধ জনাওঁ যে আপুনি এইটো তদন্ত লওক, যোগ্য মানুহক দিয়ক, অযোগ্য মানুহক ইয়াৰ পৰা আঁতৰাই দিয়ক।